মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'ত আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ এই পাঠটোত থকা MCQ আৰু VSA টাইপৰ প্ৰশ্নসমূহৰ সমাধান কৰিম। তোমালোকে এই প্ৰশ্নসমূহ আন্ডাৰলাইন কৰি ল'বা। প্ৰথমে তোমালোকে আন্ডাৰলাইন কৰিবা পেজ নম্বৰ 1ত বিশ্বব্ৰহ্মাণ্ডৰ সকলোবোৰ এই ঠাইত লিখিবা সকলোবোৰ বস্তু যাৰ দ্বাৰা গঠিত হৈছে তাক বিজ্ঞানীয়ে পদাৰ্থ বুলি নামাকৰণ কৰিছে। পদাৰ্থ বুলি বিজ্ঞানীয়ে নামাকৰণ কৰিছে। আমি পদাৰ্থৰ ব্যাখ্যা বিভিন্ন ধৰণে দিব পাৰোঁ। যেনে ধৰা আমাৰ চাৰিওফালে আমি দেখি থকা আৰু ব্যৱহাৰৰ বস্তুবোৰ যিহেৰে তৈয়াৰী এইবোৰক পদাৰ্থ বোলে। ইয়াৰ উপৰিও আমি ইয়াৰ ব্যাখ্যা দিব পাৰোঁ ভৰ আৰু আয়তন থকা বস্তুকেই পদাৰ্থ বোলে। পেজ নম্বৰ 1তে আন্ডাৰলাইন কৰিবা, ষ্টাৰ দিবা পঞ্চতত্ত্ব কি? এই প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিয়ে থাকে। উত্তৰ লিখিবা ভাৰতবৰ্ষৰ প্ৰাচীন দাৰ্শনিকসকলে পদাৰ্থবিলাকক 5টা মৌলিক কণিকা বিভক্ত কৰিছিল। ইয়াকে পঞ্চতত্ত্ব বোলে। যেনে বায়ু, পৃথিৱী, জুই, আকাশ, পানী। পেজ নম্বৰ 1তে পদাৰ্থৰ ভৌতিক গুণ এটা লিখা। পদাৰ্থৰ ভৌতিক গুণ এটা হ'ল পদাৰ্থবোৰ কণিকাৰে গঠিত। আন্ডাৰলাইন কৰিবা 1 লিটাৰ ইকুৱেল 1 dm কিউব, 1 লিটাৰ ইকুৱেল 1000 ml, 1 ml ইকুৱেল 1 চেণ্টিমিটাৰ কিউব। ষ্টাৰ দি ৰাখিবা। পেজ নম্বৰ 2ত ষ্টাৰ দি ৰাখিবা আৰু 100%ও দি ৰাখিব পাৰা। আহি থাকিব এই প্ৰশ্নটো পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য লিখা। 1 নম্বৰ দিবা পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে। 2 নম্বৰত লিখিবা পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে। 3 নম্বৰ পইণ্টটো লিখিবা পেজ নম্বৰ 3ৰ পৰা পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে। পেজ নম্বৰ 3ত আন্ডাৰলাইন কৰিবা উষ্ণতা বৃদ্ধিৰ ফলত পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বাঢ়ে। এইটো শূন্যস্থান আহি থাকে। নেক্সট ষ্টাৰ দিবা ইয়াতেই পদাৰ্থৰ কণিকাবোৰ ইটোৱে আনটোৰ লগত নিজে নিজে মিহলি হয়। এবিধ কণিকাৰ মাজত থকা খালী ঠাই বা ব্যৱধানৰ মাজত আনবিধ সোমাই পৰে। এইদৰে দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱাকে ব্যাপন বোলে। ব্যাপন কি? প্ৰশ্নটো আহিয়ে থাকে। ইয়াত 100% দি ৰাখিবা ব্যাপন কি? এই প্ৰশ্নৰ উত্তৰ তোমালোকে এনেকৈও লিখিব পাৰা ব্যাপন কি? উত্তৰ লিখিবা দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকা পৰস্পৰ মিহলি হোৱাকে ব্যাপন বোলে। ইয়াৰ পৰা ইয়ালৈ লিখিলে হ'ব। পেজ নম্বৰ 4ত চাবা পদাৰ্থৰ অৱস্থা। ষ্টাৰ দিবা আমাৰ চাৰিওকাষৰ বস্তুবোৰৰ 3টা ভৌতিক অৱস্থা আছে, গোটা বা কঠিন, জুলীয়া বা তৰল আৰু গেছীয়। পেজ নম্বৰ 4ত 100% দিবা। এই প্ৰশ্নটো আহিয়ে থাকে। স্পঞ্জ এডোখৰ ই এবিধ গোটা পদাৰ্থ, তথাপি ইয়াক সংকুচিত কৰিব পাৰি। কিয় বাৰু? স্পঞ্জক কি কৰিব পৰা যায়? সংকুচিত কৰিব পৰা যায়। ইয়াক চাবা স্পঞ্জক এনেকৈ যদি দবাই ধৰা সি আকৌ কি হয়? আকৌ পুনৰ আগৰ অৱস্থাতে আহি যায়। কিয়? এই প্ৰশ্নটো আমাক সুধিছে। উত্তৰটো লিখিবা। পেজ নম্বৰ 4তে ইয়াৰ এনচাৰ আছে। ইয়াৰ পৰা লিখিবা স্পঞ্জৰ মাজত সৰু সৰু ৰন্ধ্ৰ থাকে। ৰন্ধ্ৰৰ মাজত বায়ু সোমাই থাকে। চাপ বা হেঁচা দিলে ৰন্ধ্ৰৰ মাজৰ বায়ু ওলাই যায় আৰু সেইকাৰণে স্পঞ্জডোখৰ সংকুচিত কৰিব পাৰি। পেজ নম্বৰ 4ত ইয়াৰ পৰা ইয়ালৈ আন্ডাৰলাইন কৰিবা জুলীয়া পদাৰ্থৰ নিজা আকৃতি নাই, কিন্তু নিৰ্দিষ্ট আয়তন আছে। সিহঁতক যি পাত্ৰত ৰখা হয় তাৰ আকৃতি লয়। জুলীয়া পদাৰ্থ বৈ যাব পাৰে, আকাৰ সলাব পাৰে, গতিকে ইহঁত দৃঢ় হয়। ইহঁতক প্ৰবাহী বুলি কোৱা হয়। পেজ নম্বৰ 5ত এই LPGৰ সম্পূৰ্ণ অৰ্থটো চাবা তৰলীকৃত পেট্ৰলিয়াম গেছ আৰু CNGৰ সম্পূৰ্ণ অৰ্থটো চাবা তৰলীকৃত প্ৰাকৃতিক গেছ। ইহঁতৰ ব্যৱহাৰো ইয়াত দিয়া আছে। তৰলীকৃত পেট্ৰলিয়াম গেছৰ ব্যৱহাৰ চাবা ঘৰত ব্যৱহাৰ কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু চিকিৎসালয়ত ব্যৱহাৰ কৰা অক্সিজেন চিলিণ্ডাৰ ক্ৰমে তৰলীকৃত পেট্ৰলিয়াম গেছ ব্যৱহাৰ কৰা হয়। তৰলীকৃত প্ৰাকৃতিক গেছ আজিকালি গাড়ীৰ ইন্ধন হিচাপে ইয়াক ব্যৱহৃত হয়। পেজ নম্বৰ 5ত ষ্টাৰ দিবা ইয়াত ধাৰক পাত্ৰৰ বেৰত প্ৰতি একক ক্ষেত্ৰত এই ঠাইত লিখিবা বায়ুৰ বা গেছীয় কণিকাবোৰৰ দিয়া চাপেই হ'ল গেছৰ চাপ। পেজ নম্বৰ 6ত আন্ডাৰলাইন কৰিবা পানীৰ 3টা অৱস্থাত থাকে। গোটা অৱস্থা যেনে বৰফ, জুলীয়া অৱস্থা আমাৰ সকলোবোৰ পৰিচিত পানী, গেছীয় অৱস্থা যাক জলীয় ভাৱ। পেজ নম্বৰ 7ত আন্ডাৰলাইন কৰিবা তাপ পালে বা উষ্ণতা বঢ়ালে কঠিন পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বাঢ়ে। ইয়াত 100% এটা দিবা।
এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত কঠিন পদাৰ্থ গলি গৈ জুলীয়া অৱস্থা প্ৰাপ্ত হয় সেই উষ্ণতাক পদাৰ্থৰ গলনাংক বোলে। এই প্ৰশ্নটো আহিয়ে থাকে 100%, এইটো চাবাই তোমালোকে। নেক্সট 100% কমন কুৱেশ্যন এটা হ'ল বা আহিয়ে থাকে পৰীক্ষা, তোমালোকে জানিবই লাগিব বৰফৰ গলনাংক হ'ল 273.16 K। এই K হ'ল কেলভিন। ইয়াতে আণ্ডাৰলাইন কৰিবা গলি যোৱা প্ৰক্ৰিয়া অৰ্থাৎ কঠিনৰ পৰা জুলীয়া অৱস্থা হোৱা প্ৰক্ৰিয়াটোকে বিগলন বুলি কোৱা হয়। পেজ নম্বৰ 7ত চাবা লীন তাপ, লেটেণ্ট হিট। লীন তাপ কি? এই প্ৰশ্নটো আহিয়ে থাকে। উত্তৰ লিখিব পৰা উষ্ণতাৰ পৰিৱৰ্তন নকৰাকৈ কোনো কঠিন পদাৰ্থ জুলীয়া বা গেছীয় অৱস্থালৈ বা কোনো জুলীয়া পদাৰ্থ গেছীয় বা বাষ্পীয় অৱস্থালৈ নিবলৈ যি তাপৰ প্ৰয়োজন তাকে লীন তাপ বোলে। ষ্টাৰ দিবা, ইয়াত ষ্টাৰ দিবা ইংৰাজী লেটেণ্ট শব্দৰ অৰ্থ লুপ্ত, হিডেন। ইয়াত 100% দিবা এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত 1 কিলোগ্ৰাম কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাকে পদাৰ্থটোৰ বিগলনৰ লীন তাপ বোলে। বিগলনৰ লীন তাপ। পেজ নম্বৰ 7তে আণ্ডাৰলাইন কৰিবা, ইয়াতে ষ্টাৰ দিবা বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত জুলীয়া পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে সেই উষ্ণতাকে তাৰ উতলাংক বোলে। উতলাংক কাক বোলে? 100%। এই প্ৰশ্নটো আহিয়ে থাকে, ইয়াত 100% দি ৰাখিবা। ইয়াতে আণ্ডাৰলাইন কৰিবা উতলন কি? উতলন হ'ল কোনো এটা নিৰ্দিষ্ট পদাৰ্থৰ ভিতৰত হোৱা সামূহিক পৰিঘটনা। পেজ নম্বৰ 7ত আণ্ডাৰলাইন কৰিবা উষ্ণতাৰ SI একক হৈছে কেলভিন। 0 ডিগ্ৰী চেণ্টিগ্ৰেড সুবিধাৰ্থে 0 ডিগ্ৰী চেণ্টিগ্ৰেডক 273 K বুলি ধৰা হয়। এইটো ষ্টাৰ দি ৰাখিবা। ইয়াত চাবা বহুতে 100% ইম্পৰ্টেণ্ট, এই লাইনটো তোমালোকে জানিবই লাগিব। কেলভিন স্কেলৰ পৰা চেলচিয়াছ স্কেললৈ নিবলৈ কেলভিন স্কেলৰ পৰা 273 বিয়োগ কৰিব লাগে। সেইদৰে চেলচিয়াছ স্কেলৰ পৰা কেলভিন স্কেললৈ নিবলৈ 273 যোগ দিব লাগে। চাবা মন ৰাখিবা, যেতিয়া আমি কেলভিন স্কেলৰ পৰা চেলচিয়াছ স্কেললৈ নিম তেতিয়া 273 বিয়োগ কৰিম আৰু চেলচিয়াছ স্কেলৰ পৰা কেলভিনলৈ নিবলৈ হ'লে 273 যোগ দিম। চাবা ইয়াক আমি কেনেদৰে, কুৱেশ্যন নম্বৰ 1ত চাবা তলৰ উষ্ণতাবিলাক চেলচিয়াছ স্কেলত প্ৰকাশ কৰা। ইয়াত আমাক চাবা 293 K বুলি দিয়া আছে কেলভিন স্কেল, কেলভিনত দিয়া আছে, আমি চেলচিয়াছ স্কেললৈ নিম। আমাক ইয়াত লিখা আছে চাবা কেলভিন স্কেলৰ পৰা চেলচিয়াছ স্কেললৈ নিবলৈ কেলভিন স্কেলৰ পৰা উষ্ণতাৰ পৰা 273 বিয়োগ কৰিব লাগে। তাতে 273 আমি বিয়োগ কৰি দিম। চাবা আমি 293 পৰা কেলভিন স্কেলক চেলচিয়াছ স্কেললৈ নিম, 293 পৰা মাইনাছ কৰি দিম 273, ব্ৰেকেট লগাবা, ডিগ্ৰী চেলচিয়াছ দিবা। মাইনাছ কৰিলে হ'ব 273 মাইনাছ কৰিলে হ'ব 3 পৰা 3 গ'লে 0, 9 পৰা 7 গ'লে 2। ইয়াত পাম আমি 20 ডিগ্ৰী চেলচিয়াছ। বাকী এই চাবা এই কুৱেশ্যন নম্বৰ 1ৰ এইটো আমি কৰিলোঁ, বি নম্বৰটো তোমালোকে কৰিবা। এতিয়া চাবা আমাক আৰু এটা প্ৰশ্ন দিছে উষ্ণতাবিলাক কেলভিন স্কেলত প্ৰকাশ কৰা। 2 নম্বৰটো দিছে, 2ৰ এইটো দিছে 25 ডিগ্ৰী চেলচিয়াছ। ইয়াত চাবা আমি ইয়াত পাইছোঁ কি চেলচিয়াছ স্কেলৰ পৰা কেলভিন স্কেললৈ নিবলৈ 273 যোগ দিব লাগে। তেন্তে ইয়াত চাবা চেলচিয়াছ স্কেল আছে, ইয়াক আমি কেলভিন স্কেললৈ নিম। ইয়াক চাবা 273 আমি ইয়াত প্লাছ কৰিম। কেনেকৈ কৰিম চাবা, এই 25 প্লাছ 273 কৰি দিবা আৰু ব্ৰেকেট লগাই পেলাই কেলভিন দিবা, মানে কেলভিন স্কেললৈ আমি নিলোঁ। এতিয়া এই দুটাক যোগ কৰিলে আমি পাম 200, ইয়াত পাম 5 3 হ'ল 8, 7 2 হ'ল 9 আৰু 298 কি পাম কেলভিন। এই দুটা যোগ কৰিলে 298 কেলভিন। ইয়াৰ ব্যৱহাৰ তোমালোকৰ লাগিবই আৰু এই প্ৰশ্নবোৰ আহিয়ে থাকিব পৰীক্ষাত। পেজ নম্বৰ 8ত আণ্ডাৰলাইন কৰিবা, ইয়াত ষ্টাৰ দিবা, 100%ও দিবা, এই প্ৰশ্নটো আহিবই। ঊৰ্ধ্বপাতন কাক বোলে? আহিয়ে থাকে। নেক্সট ষ্টাৰ দিবা গেছৰ চাপ জোখাৰ একক এটমস্ফিয়াৰ। ইয়াত দিবা 1 ATM, মানে 1 এটমস্ফিয়াৰ ইকুৱেল 1.01 10⁵ পাস্কেল। PA হ'ল ইয়াত কি পাস্কেল। ইয়াৰ ব্যৱহাৰ
বায়ুমণ্ডলত ইয়াত ষ্টাৰ দিবা বায়ুমণ্ডলত থকা বায়ুৰ চাপকে বায়ুমণ্ডলীয় চাপ বোলে বায়ুমণ্ডলীয় চাপ কি সাগৰ পৃষ্ঠৰ বায়ুমণ্ডলীয় চাপে হৈছে 1 এটম এটমস্ফিয়াৰ ইয়াক সাধাৰণ বায়ুমণ্ডলীয় চাপ বুলি ধৰা হয় পেজ নম্বৰ 8ত 100% দিবা আহিব এইটো এক্সামত আহিয়ে থাকে শুকান বৰফ কি শুকান বৰফ হ'ল গোটা কাৰ্বন ডাই অক্সাইডক শুকান বৰফ বোলে পেজ নম্বৰ 9ৰ এই 1 নম্বৰ কুৱেশ্যনটো তোমালোকে সলভ কৰিব পাৰিবা এতিয়া উষ্ণতাবোৰ সেন্টিগ্ৰেড স্কেলত প্ৰকাশ কৰা 300 কেলভিন দিয়া আছে ইয়াৰ মাইনাস কৰিবা 273 ডিগ্ৰী সেলসিয়াছত ওলাই যাব ইয়াৰ পৰা মাইনাস কৰিবা 273 পেজ নম্বৰ 9ত তোমালোকে আন্ডাৰলাইন কৰি লবা ইয়াৰ পৰা উতলাংকৰ তলৰ যিকোনো উষ্ণতাত কোনো জুলীয়া পদাৰ্থৰ ভাপলৈ পৰিৱৰ্তন হোৱা ঘটনাকে বাষ্পীভৱন বোলে বাষ্পীভৱন কি আহিয়ে থাকে প্ৰশ্নটো ষ্টাৰ দি ৰাখিবা পেজ নম্বৰ 9তে 100% বুলি দিবা বাষ্পীভৱনৰ কাৰকবোৰ এই প্ৰশ্নটো আহি থাকে বাষ্পীভৱনৰ বেগ নিৰ্ভৰ কৰা বা বাষ্পীভৱনৰ বেগ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে লিখিবা ইয়াৰ পৰা এনসাৰ পেজ নম্বৰ 9ৰ পৰা লিখিবা উষ্ণতা প্ৰথমে দিবা হল উষ্ণতা বাষ্পীভৱনৰ বেগ নিৰ্ভৰ কৰা কাৰকবোৰ হল কি উষ্ণতা দি পেলাই ইকুৱেল দিব পৰা উষ্ণতা বৃদ্ধিৰ ফলত বেছি সংখ্যক কণিকাই ভাপ হ'বলৈ প্ৰয়োজনীয় গতিশক্তি লাভ কৰে বা উষ্ণতা বাঢ়িলে বাষ্পীভৱন বাঢ়ে এনেকৈ লিখিব পৰা পিছত লিখিব পৰা পৃষ্ঠকালি দিব পৰা আৰু দিব পৰা আৰ্দ্ৰতা দিব পৰা আৰ্দ্ৰতা কম হলে বাষ্পীভৱন বাঢ়ে লিখিবা আৰ্দ্ৰতা কম হলে বাষ্পীভৱন বাঢ়ে বতাহৰ বেগো দিব পৰা পেজ নম্বৰ 9ত 100% দিবা ইয়াত বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণকে বায়ুৰ আৰ্দ্ৰতা বোলে পেজ নম্বৰ 10ত তোমালোকে ইয়াৰ পৰা ইয়ালে ষ্টাৰ দিবা পঢ়ি চাবা এই প্ৰশ্নটো চাবা এই 3 নম্বৰ প্ৰশ্নটো উত্তৰ ইয়াৰ পৰা তোমালোকে লিখিব পাৰিবা হাতৰ তলুৱাত এচিটন পেট্ৰল বা সুগন্ধি আতৰ ঢালি ললে ঠাণ্ডা অনুভৱ হয় কিয় ইয়াৰ উত্তৰ লিখিবা এনেদৰে হাতৰ তলুৱাত এচিটন পেট্ৰল বা সুগন্ধি আতৰ ঢালি ললে হাতৰ তলুৱাৰ পৰা তাপশক্তি শোষণ কৰি বাষ্পীভূত হয় বাবে ঠাণ্ডা অনুভৱ হয় ইয়াতো তোমালোকে পঢ়ি চাবা গৰমকালে আমি কপাহী কাপোৰ পিন্ধা উচিত কিয় চাবা পঢ়ি চাবা তোমালোকে কপাহী কাপোৰ আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে বাবে পিন্ধা উচিত বুজি পাইছা নেক্সট আন্ডাৰলাইন কৰিবা তোমালোকে ইয়াতে বৰফ পানীত থকা গিলাচ এটাৰ বাহিৰৰ পৃষ্ঠত পানীৰ টোপাল বিৰিঙি থাকে কিয় ইয়াৰ পৰা লিখিবা বায়ুত থকা জলীয় বাষ্প বা ঠাণ্ডা গামলা পৃষ্ঠৰ সংস্পৰ্শলৈ আহি শক্তি বিকিৰণ কৰে আৰু তাৰ ফলত জুলীয়া অৱস্থা প্ৰাপ্ত হৈ পানীৰ কণিকা বিৰিঙে পেজ নম্বৰ 10ত আন্ডাৰলাইন কৰিবা বহুতে ইম্পৰ্টেন্ট হয় পদাৰ্থৰ 5টা অৱস্থাৰ বিষয়ে লিখা পদাৰ্থৰ 5টা অৱস্থা কি শুনিবা কঠিন জুলীয়া গেছীয় প্লাজমা আৰু বুছ আইনষ্টাইন কনডেনসেট বিইসি মানে যাক বিইসি শৰ্ট ফৰ্মত কি বুলি কোৱা হয় বিইসি ইয়াতে আন্ডাৰলাইন কৰিবা প্লাজমা কি ইয়াত চাবা প্ৰতিভূত বা ফ্লুৰোসেন্ট টিউব আৰু নিয়ন বাল্ব প্লাজমাৰে গঠিত সূৰ্য বা গ্ৰহ প্লাজমাৰ বাবে উজ্জ্বল দেখি পেজ নম্বৰ 11ত ষ্টাৰ দিবা আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ 3টা অৱস্থা থাকে গোটা জুলীয়া আৰু গেছীয় ইয়াতে আন্ডাৰলাইন কৰিবা চাবা বাষ্পীভৱনৰ লিনতাপ গলনৰ লিনতাপ বা বিগলনৰ লিনতাপ ঊৰ্ধ্বপাতন কি পেজ নম্বৰ 12ত 100% তোমালোকে চাবা প্ৰথমে পাৰিলে ইয়াৰ পৰা আৰম্ভ কৰিবা তোমালোকে উষ্ণতাৰ একক কেলভিন কে চিহ্ন হল কে দৈৰ্ঘ্যৰ একক হল মিটাৰ চিহ্ন এম ভৰৰ একক কিলোগ্ৰাম ওজনৰ একক নিউটন আয়তনৰ একক কিউবিক মিটাৰ ঘনত্বৰ একক কিলোগ্ৰাম পাৰ কিউবিক মিটাৰ চাপৰ একক হল পাস্কেল যাক চিহ্ন হল কি পিএ 100% চাবা ইয়াৰ পৰা প্ৰশ্ন তোমালোকৰ এমসিকিউত আহিবই ছাত্ৰ ছাত্ৰীসকল এই ভিডিওটো যদি তোমালোকৰ ভাল লাগিছে তেন্তে ভিডিওটো এটা লাইক কৰিবা আৰু চেনেলত যিসকলে নতুনকৈ আহিছা চেনেলটোক সাবস্ক্ৰাইব কৰিবা
কুৱেশ্যন নম্বৰ 3 দিছে -2/5তকৈ ডাঙৰ আৰু 1/2তকৈ সৰু যিকোনো 5টা পৰিমেয় সংখ্যা উলিওৱা। এতিয়া চাবা -2/5 আৰু 1/2 এই দুটাৰ হৰ কি আছে, একেধৰণৰ হৰ নাই। ইয়াত আছে 5, ইয়াত আছে কি 2। প্ৰথমে হৰ দুটা আমি একে কৰিলো। ইয়াত চাবা প্ৰথমে লিখিম -2/5 আৰু লিখিম 1/2 ইকুৱেল দিবা -2/5 1/2 লিখিলো। এতিয়া এই 5 আৰু 2ৰ আমি লসাগু ল'ম। 5, 2 5 আৰু 2 চাবা এই দুটাক পূৰণ কৰি দিবা। 5 2 গুণ 10, কাৰণ 5 দি পেলাই 5ক যাব, 2ক নাযায়। 2 দি পেলাই 2 যাব, কিন্তু 5ক নাযায়। সেইকাৰণে 5 আৰু 2ক পূৰণ কৰি দিলো। 5 2 গুণ হ'ল 10। এতিয়া ইয়াত হৰত লিখিবা 10, ইয়াতো হৰত লিখিবা 10। 2 দি পেলাই 10ক যাব 5 বাৰ, ইয়াত ল'বতো 5 লিখিবা। 5 দি পেলাই 10ক যাব 2 বাৰ, ইয়াতো 2 এটা লিখিবা। এতিয়া হ'ল 2 2 গুণ 4, ইয়াত হ'ব -4। 5 1 গুণ 5, ইয়াত হ'ল কি 5। এতিয়া চাবা হৰ দুটা একেই হ'ল। আমি -4 আৰু 5ৰ মাজত থকা সংখ্যাকেইটাই ই আমাক নিৰ্ণয় কৰিবলগীয়া 5টা পৰিমেয় সংখ্যা হিচাপে আমি লিখিব পাৰোঁ। এতিয়া সংখ্যা ৰেখাৰ সহায়েৰে আমি ইয়াৰ -4 আৰু 5ৰ মাজত থকা সংখ্যাবোৰ নিৰ্ণয় কৰোঁ। সংখ্যা ৰেখা এটা ল'লোঁ, ইয়াত দিলোঁ 0, লাষ্টৰ 5 আছে 1 2 3 4 আৰু 5টা ল'লোঁ 1 2 3 4 আৰু 5। -1 -2 -3 -4 আছে -4। 10 লগাই দিয়া 10 10 10 10 10 10, ইয়াতো হ'ব 10, ইয়াতো হ'ব 10। এতিয়া চাবা এই -4/10 আৰু 5/10ৰ মাজত এই -4 আৰু 5/10ৰ মাজত থকা সংখ্যাবোৰ কি কি পালোঁ? -3/10 -2/10 -1/10। এই 0/10ক 0 ধৰিব পাৰি। 10 শূন্য গুণ 0 হ'ব 1/10 2/10 3/10 আৰু 4/10। এতেকে -2/5তকৈ ডাঙৰ আৰু 1/2তকৈ সৰু 5টা পৰিমেয় সংখ্যা হ'ল -3/10, -2/10, -1/10, 0 দিব পাৰোঁ 0, 1/10, 1 2 3 4 5টা হ'লে এইটোৱে হ'ল আমাৰ সলিউশ্যন।